কলিয়াবৰ জখলাবন্ধাস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। কলিয়াবৰ শাখা সাহিত্য সভা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতি আৰু কলিয়াবৰ জিলা লেখিকা সমাৰোহ সমিতি তথা জখলাবন্ধা ব্যৱসায়ী সন্থাৰ উদ্যোগত লুইত কণ্ঠগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহণ নিগম, জখলাবন্ধা কৰ্মচাৰীসকলৰ লগতে নমো বুদ্ধ ট্ৰেভেলছ, কলিয়াবৰ মইনা পৰিজাত মিলন সংঘ, কলিয়াবৰ সাংবাদিক সন্থা, কলিয়াবৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল উপস্থিত থাকে। কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ হাজৰিকাই বন্তি প্ৰজ্বলন কৰাৰ পাছতে সকলোৰে বাবে বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্পণ কাৰ্যসূচী মুকলি কৰি দিয়া হয়। অনুষ্ঠানত সকলো দল সংগঠনৰ সভাপতি সম্পাদককে আদি কৰি সদস্যসকল উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত সকলোৱে সমষ্টিৰে জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীতটোত কণ্ঠ নিগৰাই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শেষত স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ গীতসমূহ পৰিৱেশন কৰি শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। শাখা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতি, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, লেখিকা সমাৰোহ, কলিয়াবৰ জিলা সমিতি, জখলাবন্ধা ব্যৱসায়ী সন্থা, কলিয়াবৰ অন্যান্য জাতীয় সংগঠন আৰু কলিয়াবৰবাসী ৰাইজৰ হৈ আজি আমি এই মহান শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আচলতে এই মহান শিল্পীগৰাকীক আমি কেনেধৰণে বিদায় দিম সেই কথা আমি আজিও ভাবিব পৰা নাই। গতিকে আমি এটা কথাই ক'ম যে এই মহান শিল্পীগৰাকীক আমি কোনোদিনে বিদায় দিব নোৱাৰোঁ। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা আমি এটা কথা দাবী কৰোঁ যে অসম চৰকাৰে, ভাৰত চৰকাৰে এই মহান শিল্পীগৰাকীক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰে। তেখেতক জীয়াই থাকোঁতে যেনেধৰণে সন্মান প্ৰদান কৰিব লাগিছিল, অসমত হোৱা যিকোনো দলৰ চৰকাৰখনে বা আজিৰ তাৰিখত থকা এই ডবল ইঞ্জিন বিজেপি চৰকাৰখনে যেনেধৰণে তেখেতক সন্মান দিব লাগিছিল তেনেধৰণে সন্মান দিব নোৱাৰিলে বুলি আমি অনুভৱ কৰোঁ। গতিকে আমি এটা কথাই ক'ম, এই মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব। গতিকে আমি কেনেধৰণে জীয়াই ৰাখিম সেই কথা চিন্তা চৰ্চা কৰিব লাগিব। তেখেতৰ নামত তেখেতৰ কাৰণে এটি বিশেষ মিউজিয়াম অসমত নিৰ্মাণ কৰিব লাগিব। তেখেতৰ যি সৃষ্টিৰাজি, তেখেতে যি ৩৮,০০০ গীত গাই গৈছিল, সেই গীতৰ যি সৃষ্টিৰাজি সেয়া আমি জীয়াই ৰাখিব লাগিব। সেই কথা চিন্তা চৰ্চা কৰিব লাগিব। আৰু সেই মহান শিল্পীগৰাকী কেতিয়াও মৃত্যু হ'ব নোৱাৰে। আমি অসমীয়া জাতিয়ে কোনো কাৰণত এই কথা মানি ল'ব নোৱাৰোঁ। তেখেত জীয়াই আছে, প্ৰত্যেকটো সময়ত আমাৰ কাৰণে জীয়াই থাকিব আৰু জীয়াই ৰাখিব লাগিব। কাৰণ হয়তো দ্বিতীয়জন জুবিন গাৰ্গ অসমত জন্ম লাভ কৰিব নে নকৰে এই কথা আমাৰ মাজত এটা ডাঙৰ প্ৰশ্ন আছে। গতিকে আমি কেনেধৰণে জীয়াই ৰাখিম এই কথাই চিন্তা কৰিব লাগিব। গতিকে এইখিনিকে কৈছোঁ, বহুতো ক'বলগীয়া আছে। গতিকে আমি বিশেষ